আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 8.3 কুৱেশ্যন নং 1 ৰ পৰা 8 লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো এনেদৰে গাইড কৰিম আৰু তোমালোকৰ ফ্ৰী অফ কষ্টত আমি ক্লাছবোৰ দি থাকিম। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 8.3 অংকখিনি কৰাম। ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 8.1 8.2 অংকখিনি কৰাইছিলো। সো আগৰ ভিডিঅ'খিনি যদিহে তোমালোকে চোৱা নাই, তোমালোকে আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লেলিষ্ট এটা আছে ক্লাছ 10 মেথছ বুলি, তাতে আটাইখিনি ক্লাছ তোমালোকে পাই যাবা ক্লাছ 10 মেথছৰ। ঠিক আছে, তো আজি আমি অনুশীলনী 8.3 অংকখিনি কৰিম। 8.3 ৰ 1 নম্বৰ কি কৈছে আমাক, যে মান নিৰ্ণয় কৰা। 1 নম্বৰৰ 1 আমাক দিছে যে sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী। তো আমি কেনেকৈ কৰিম চোৱা, তোমালোকে জানাই যে sin 18 ডিগ্ৰীটোক আমি কেনেকৈ লিখিব পাৰিম। আমি যদি কি কৰোঁ যে sin 90 ৰ পৰা যদি আমি কি কৰোঁ 72 যদি মাইনাছ কৰোঁ, চোৱা 90 ৰ পৰা যদি আমি ইফালে চোৱা 18, 90 ৰ পৰা 18 মাইনাছ কৰিলে কিমান হ'ব, 10 ৰ পৰা 8 গ'লে 2 আৰু ইফালে 8, 8 ৰ পৰা 1 গ'লে 7, মানে 72। তো 90 ৰ পৰা 72 গ'লে আমি কিমান পাম, 18 পাম আৰু তলত কিমান cos 72 ডিগ্ৰী। ওকে, তো এইখিনি কৰাৰ আগতে তোমালোকে কেইটামান সূত্ৰ ইফালে লিখি ল'বা। সূত্ৰখিনি হ'ল যে যদিহে sin 90 ডিগ্ৰী মাইনাছ a থাকে, তেতিয়াহ'লে কি হ'ব, cos a হৈ যাব। ঠিক আছে, মানে ইয়াতে sin 90 মাইনাছ a কি হ'ব, cos a। তাৰপিছত যদিহে cos 90 মাইনাছ a থাকে, তেতিয়া কি হৈ যাব, sin a হৈ যাব। ঠিক একেদৰে যদিহে tan 90 মাইনাছ a থাকে, তেতিয়াহ'লে cot a হৈ যাব। আকৌ যদিহে cot 90 মাইনাছ a থাকে, আকৌ কি হৈ যাব, উল্টা tan a হৈ যাব। ঠিক আছে, যদিহে sec 90 মাইনাছ a থাকে, cosec a হৈ যাব। ঠিক একেদৰে যদিহে cosec 90 মাইনাছ a থাকে, 90 ডিগ্ৰী মাইনাছ a থাকে, তেতিয়াহ'লে sec a হ'ব। এই সূত্ৰখিনি তোমালোকে জানিব লাগিব। তো এই সূত্ৰখিনি জানিলে এতিয়া 8.3 অংকখিনি কৰিব পাৰিবা। তেতিয়া কথা হ'ল ইয়াতে কিমান আছে, sin 90 মাইনাছ 72 ডিগ্ৰী। তো চোৱাচোন তলত কি আছে, cos 72 ডিগ্ৰী, ওপৰত কিমান আছে, sin 90 মাইনাছ a। তো ইয়াতে a 72ক a বুলি ধৰি লোৱা আৰু ইফালে 90 আছে। তো sin 90 মাইনাছ a, sin 90 মাইনাছ a মানে কিমান, cos a। তো cos কি হ'ব, 72 ডিগ্ৰী। যেহেতু cos a আছে, ইয়াতে a মানে কিমান ধৰিছিলো আমি, 72। তো কি হ'ব, cos 72। তো cos 72 ডিগ্ৰী cos 72 ডিগ্ৰী কটা গ'ল, থাকিল কিমান, 1। মানে এইটোৰ এনসাৰ কিমান পাই গ'লো আমি, 1 পাই গ'লো। ওকে, 1 ৰ 1 আমি কিমান পাই গ'লো, 1। তো এতিয়া আমি 1 ৰ 2টো কৰিম। 1 ৰ 2 আমাক কি দি আছে, যে tan 26 ডিগ্ৰী ডিভাইড বাই cot 64 ডিগ্ৰী। তো এইটো আমি কেনেকৈ কৰিম চোৱা, যে cot 64 ডিগ্ৰীক আমি cot 64 ৰাখি দিম আৰু ইফালে tan কি আছে, 26। তো 90 ৰ পৰা 26 মাইনাছ কৰিলে কিমান হ'ব, 10 ৰ পৰা 6 গ'লে 4, 8 ৰ পৰা 2 গ'লে 6। অৰ্থাৎ 26টো আমি কেনেকৈ পাম, tan 90 ৰ পৰা যদি আমি কি কৰোঁ 64 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি 26 পাই যাম। তো তলত হ'ব cot 64 আৰু ওপৰত কি হ'ব, চোৱা কি আছে, যে tan 90 মাইনাছ 64। তো আমি সূত্ৰ কি পাইছিলোঁ, tan 90 মাইনাছ a মানে কি পাইছিলোঁ, cot a পাইছিলোঁ, হয় নহয়। তো এইটো কি হৈ যাব, এইটো হ'ল a 90 মাইনাছ a। তো cot a মানে কিমান হ'ব, cot 64, কিমান হ'ব, cot 64। তো cot 64 কটা গ'ল, থাকিল কিমান, 1। তো এইটো হৈ যাব আমাৰ এনসাৰ। নেক্সট এতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটো কি আছে, যে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী। তো এতিয়া আমি এইটো কেনেকৈ কৰিম চোৱা, যে cos 48 ডিগ্ৰী আছে আমাৰ আৰু মাইনাছ sin 42 ডিগ্ৰী। তো এতিয়া চোৱা cos 48টো আমি কেনেকৈ লিখিব পাৰিম, চোৱা যে cos 90 ৰ পৰা 48 মাইনাছ কৰা, 10 ৰ পৰা 8 গ'লে 2 আৰু ইফালে 8, 8 ৰ পৰা 4 গ'লে 4, অৰ্থাৎ কিমান, 42। তো cos 90 মাইনাছ 42 আমি লিখিব পাৰিম আৰু ইফালে কি আছে, sin 42 ডিগ্ৰী, হয় নহয়। তো cos 90 মাইনাছ a মানে কি, sin a, অৰ্থাৎ sin a মানে কিমান, 42 আৰু সিফালে কিমান আছে, sin 42 ডিগ্ৰী। তো sin 42 প্লাছৰ মাইনাছ sin 42 মাইনাছৰ, তো কিমান হৈ যাব, 0 হৈ যাব নাই এনসাৰ। এনসাৰ কিমান হ'ব, 0 হ'ব। ওকে, তো এইটো আছিলে আমাৰ 3 নম্বৰ কুৱেশ্যনটোৰ সমাধান। নেক্সট এতিয়া আমি 4 নম্বৰটো কৰিম। চোৱা 4 নম্বৰ কুৱেশ্যন আমাক কি দিয়া আছে, যে cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। তেতিয়া চোৱা cosec 31টো আমি কেনেকৈ লিখিব পাৰিম, cosec 90 মাইনাছ কিমান, 90 ৰ পৰা 31 মাইনাছ কৰি দিয়া, 10 ৰ পৰা 1 গ'লে 9, 8 ৰ পৰা 3 গ'লে কিমান, 5।
অৰ্থাৎ 90 মাইনাছ 59 ডিগ্ৰী আৰু সিফালে কিমান আছে sec 59 ডিগ্ৰী। তেতিয়া চোৱা যে cosec 90 মাইনাছ a মানে কি? cosec 90 মাইনাছ a মানে কি হ'ব? sec হ'ব, হয় নহয়? তো sec আৰু cosec যেহেতু ইন্টাৰ ৰিলেটেড আছিল, গতিকে কি হ'ব যে sec a মানে কিমান 59 ডিগ্ৰী, তো মাইনাছ sec 59 ডিগ্ৰী, তো প্লাছৰ sec 59 মাইনাছৰ sec 59 কটাকৈ কিমান থাকিব? এনসাৰ হ'ব 0। ওকে, তো এটা আছিল আমাৰ 4 নম্বৰটোৰ সমাধান। নেক্সট এতিয়া আমি কৰিম 5 নম্বৰ কুৱেশ্যনটোৰ সমাধান। তো চোৱা 5 নম্বৰটো আমাৰ কি আছে যে sin 35 ডিগ্ৰী ইনটু sin 55 ডিগ্ৰী মাইনাছ cos 35 ডিগ্ৰী আৰু কি আছে cos 55 ডিগ্ৰী। তো এতিয়া আমি 5 নম্বৰটো কেনেকৈ কৰিম চোৱা যে sin 35 sin 55 মাইনাছ cos 35 cos 55। তো চোৱা ইয়াতে আমি কেনেকৈ কৰিব পাৰিম sin 35 টো চোৱা sin 35 টো আমি কেনেকৈ লিখিব পাৰিম যে sin 90 minus 55, কাৰণ 90 পৰা 55 গলে 90 পৰা 55 গলে কিমান হ'ব 35 আৰু লগত কিমান আছে যে sin 55, তো sin 55 টোক আমি আকৌ ঠিক একেদৰে ভাঙিব পাৰিম যে 90 minus 35, হয় নহয়? কাৰণ 90 পৰা 35 গলে কিমান হ'ব, ইফালে তোমাৰ 8 পৰা 3 গলে 5 মানে 55, হয় নহয়? আৰু ইফালৰ খিনি আমি এনেকৈ ৰাখি দিম যে cos 35 into cos 55। ওকে, তো sin 90 minus a মানে কিমান হ'ব cos a, তো cos a মানে কিমান cos 55 ডিগ্ৰী, sin 90 minus 35 মানে কিমান হ'ব cos 35 ডিগ্ৰী আৰু সিফালে কিমান হ'ব cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী। তো প্লাছৰ cos 55 cos 35 মাইনাছৰ cos 55 35, এনসাৰ কিমান হ'ব? এনসাৰ হৈ যাব 0। তো এইটো আছিল 5 নম্বৰ কুৱেশ্যনটোৰ সমাধান, পাতি লোৱা। নেক্সট আমি কৰিম এতিয়া 6 নম্বৰ কুৱেশ্যনটো। ওকে, তো 6 নম্বৰ কুৱেশ্যন কি আছে যে tan 35 ডিগ্ৰী ইনটু tan 60 ডিগ্ৰী ইনটু tan 55 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী। তো 5 নম্বৰ কুৱেশ্যনটো ভালদৰে মনোযোগেৰে চোৱা, 6 নম্বৰ কুৱেশ্যনটো। তো 6 নম্বৰটো আমি কেনেকৈ কৰিম চোৱা। প্ৰথমতে চোৱা ইফালে tan 35 টোক আমি কেনেকৈ লিখিব পাৰো যে tan 90 মাইনাছ চোৱা 10 পৰা 5 গলে 5, ইফালে 5 পৰা 3 গলে 5, ইফালে কিমান 8 পৰা 3 গলে কিমান 5, হয় নহয়? তো কিমান হ'ব যে 90 মাইনাছ 55 ডিগ্ৰী 90 মাইনাছ 55 ডিগ্ৰী তাৰপিছত কি আছে tan 60 ডিগ্ৰী, হয় নহয়? তো চোৱা tan 60 ডিগ্ৰীৰ মান কিমান যে tan 60 ডিগ্ৰীৰ মান তোমালোকে জানাই যে √3, হয় নহয়? আৰু লগত কি আছে tan 55 ডিগ্ৰী, তো tan 55 ডিগ্ৰী এনেকৈ পাতি দিয়া যে tan 55 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী, tan 30 ডিগ্ৰী মান কিমান 1/√3, হয় নহয়? 1/√3। তো tan 90 মাইনাছ a মানে কিমান হ'ব cot 55 ডিগ্ৰী cot 55 ডিগ্ৰী আৰু চোৱা এই √3 ওপৰত কি আছে তলত কি আছে 1, তো √3 ওপৰৰ √3 তলৰ কটা যাব, তো cot 55 ডিগ্ৰী আৰু সিফালে কি হ'ব ইনটু tan 55 ডিগ্ৰী। তো এতিয়া আমি কি কৰিম আকৌ tan 55 এনেকৈ পাতি থম tan 55 ডিগ্ৰী। ওকে, তো cot 55 ডিগ্ৰী ইনটু tan 55 ডিগ্ৰী, তো cot 55ক আমি কেনেকৈ লিখিব পাৰো 1/tan 55 ডিগ্ৰী, হয় নে নহয়? আমি এনেকৈ লিখিব পাৰো। তো ইনটু কিমান হ'ব tan 55 ডিগ্ৰী, তো tan 55 কটা যাব, থাকিব কিমান 1। তো ইয়াৰে এনসাৰ হৈ যাব 6 নম্বৰটোৰ 1। ওকে, বুজি পাইছা তোমালোকে? পাতি লোৱা, ঠিক আছে। ওকে, সো এতিয়া আমি নেক্সট আগবাঢ়ো। নেক্সট এতিয়া আমি কি কৰিম 7 নম্বৰটো কৰিম। তো 7 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে, আমাক দিছে যে cot 54 ডিগ্ৰী ডিভাইড বাই tan 36 ডিগ্ৰী প্লাছ tan 20 ডিগ্ৰী বাই cot 70 ডিগ্ৰী লগত কি আছে -2। ওকে, তো এতিয়া চোৱা এইটো কেনেকৈ কৰিম। ইফালে আছে যে cot 55 ডিগ্ৰী প্লাছ tan 20 ডিগ্ৰী বাই cot 70 ডিগ্ৰী -12। তেতিয়া চোৱা cot 54 টো আমি কেনেকৈ লিখিব পাৰো যে cot 90 মাইনাছ চোৱা 90 পৰা 54 মাইনাছ কৰা, 10 পৰা 4 গলে 6, ইফালে তোমাৰ 5 পৰা ইফালে 8 পৰা 5 গলে 3, তো কিমান হ'ব 90 মাইনাছ 36, 90 মাইনাছ 36 মানে কিমান 54। ওকে, ডিভাইড বাই tan 36 ডিভাইড বাই কিমান tan 36 প্লাছ এতিয়া চোৱা tan 20 মানে আমি কেনেকৈ লিখিব পাৰিম যে tan 90 মাইনাছ 70 ডিভাইড বাই কিমান cot 70 ডিগ্ৰী,
cot 70 ডিগ্ৰী minus 2 তো কিমান হ'ব চোৱা cot 90 minus a মানে কিমান 10 36 ডিভাইড বাই কিমান 10 36 প্লাস ইফালে কি হ'ব 10 90 minus 7 মানে কিমান হ'ব cot হ'ব যে cot 70 ডিভাইড বাই কিমান cot 70 minus 2 ওকে তো চোৱা ইফালে কিমান হ'ব এটুক এবাৰ কাটিব cot 70 একবাৰ অৰ্থাৎ 1 plus 1 minus 2 তো একে কিমান 2 2 পৰা 2 গলে কিমান হৈ যাব 0 হৈ যাব আমাৰ 7 নম্বৰ কোৱেশ্চনটোৰ সমাধান তো তোমালোকে পাতি লোৱা ধুনীয়াকৈ এইটো ওকে তো এতিয়া আমি আগবাঢ়ো চোৱা তো এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে যে 3 sin 23 ডিগ্ৰী তো চোৱা যে 3 sin 23 ডিগ্ৰী বাই cos 67 ডিগ্ৰী plus 4 sec 47 ডিগ্ৰী বাই cosec 43 ডিগ্ৰী ওকে তো চোৱা কি আছে 3 sin 23 ডিগ্ৰী তো আমি 3 টো ওপৰত লিখিব পাৰো তো 3 sin 23 মানে আমি কেনেকৈ কৰিব পাৰো যে 90 ৰ পৰা চোৱা 23 মাইনাস কৰিলে কিমান হ'ব 10 ৰ পৰা 3 গলে 7 ইফালে 8 ৰ পৰা 2 গলে 6 অৰ্থাৎ 90 minus 67 ডিগ্ৰী মানে কিমান 23 ডিগ্ৰী ডিভাইড বাই কিমান cos 67 ডিগ্ৰী ডিভাইড বাই কিমান cos 67 ডিগ্ৰী প্লাস ইফালে 4 ওপৰত উঠি যাব আৰু sec 47 টো আমি কেনেকৈ লিখিব পাৰো যে sec 90 minus 90 ডিগ্ৰী মাইনাস 90 ৰ পৰা 47 মাইনাস কৰিলে কিমান হ'ব 10 ৰ পৰা 7 গলে 3 ইফালে আছে 8 8 ৰ পৰা 4 গলে কিমান 4 অৰ্থাৎ 43 অৰ্থাৎ 90 minus 43 মানে 47 ডিভাইড বাই কিমান আছে যে cosec 43 ডিগ্ৰী ওকে তো এতিয়া চোৱা তলত আছে cos 67 ডিগ্ৰী ওপৰত আছে 3 sin 90 minus a 90 minus a মানে কি cos a তো cos কিমান হ'ব 67 ডিগ্ৰী প্লাস তলত আছে cosec 43 ডিগ্ৰী আৰু ওপৰত আছে 4 sec 90 minus a মানে কিমান হ'ব 4 sec 90 minus a মানে কিমান হ'ব cosec 43 ডিগ্ৰী ওকে তো এইটো কটা যাব নাই কটা যাব তো থাকিব কিমান 3 plus 4 মানে এনসার কিমান হ'ব 7 হ'ব এনসার ওকে এইটো বুজি পাইছা এইটো হল তোমাৰ 8 নম্বৰ কোৱেশ্চনটোৰ সমাধান পাতি লোৱা সো এতিয়া আমি নেক্সট আগবাঢ়ো তো 9 নম্বৰটো কি দিছে যে tan 5 ডিগ্ৰী tan 25 ডিগ্ৰী into tan 30 ডিগ্ৰী into tan 65 ডিগ্ৰী into tan 85 ডিগ্ৰী তো এইটো আমি কেনেকৈ কৰিম চোৱা যে tan 5 ডিগ্ৰী মানে আমি কেনেকৈ লিখিব পাৰো যে tan 90 minus 85 আমি লিখিব পাৰো হয় নহয় ঠিক একেদৰে tan 25 টোক আমি কেনেকৈ লিখিব পাৰো যে tan 90 minus কিমান tan 90 minus 65 ডিগ্ৰী 90 ৰ পৰা 65 গলে 25 হয় নহয় তো এনেকৈ ৰাখি দিম তাৰপিছত এইখিনিলৈকে পাতিলো এতিয়া চোৱা tan 30 ডিগ্ৰীৰ মান কিমান tan 30 ডিগ্ৰীৰ মান 1/√3 into tan 65 ডিগ্ৰী তো tan 65 এনেকৈ ৰাখি দিয়া আৰু ইফালে কি আছে tan 85 ডিগ্ৰী এইটো এনেকৈ ৰাখি দিয়া ওকে তো এতিয়া চোৱা নেক্সট আমি কেনেকৈ কৰিম তো চোৱা tan 90 minus 85 মানে কিমান হ'ব cot 85 তো cot 85 ডিগ্ৰী এতিয়া চোৱা tan 90 minus 65 মানে কিমান হ'ব cot 65 ডিগ্ৰী ওকে into 1/√3 into এতিয়া চোৱা tan 65 টোক আমি কেনেকৈ লিখিম যে 1/cot 65 ডিগ্ৰী বুলি আমি লিখিব পাৰিম হয় নে নহয় ঠিক একেদৰে tan 85 ক আমি কেনেকৈ লিখিব পাৰিম যে cot 85 ডিগ্ৰী ওকে তো এতিয়া চোৱা ইয়াতে ওপৰৰ cot 85 তলৰ cot 85 কটা যাব ওপৰৰ cot 65 তলৰ cot 65 কটা যাব তো থাকিব কিমান 1/√3 অকল থাকিব 1/√3 আৰু এইটো হৈ যাব 9 নম্বৰ কোৱেশ্চনটোৰ সমাধান ঠিক আছে সো আমাৰ অনুশীলনী 8.3 ৰ কোৱেশ্চন নং 1 ৰ আটাইখিনি হৈ গল এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ চোৱা তো এতিয়া চোৱা আমাক 2 নম্বৰ কোৱেশ্চনখিনি কি দিছে যে tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী ইকুৱেল টু 1 বুলি আমি কি কৰিব লাগে প্ৰমাণ কৰি দেখুৱাব লাগে তো আমি কি কৰিম লেফট হ্যান্ড সাইড লম বাও পক্ষ লম লৈ কিনে আমি কি কৰিম 1 বুলি আমি প্ৰমাণ কৰিম তো চোৱা এক নম্বৰটো আমি কি কৰিম লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড ললে কিমান হ'ব চোৱা যে tan 48 ডিগ্ৰী তাৰপিছত tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী তো আমি এইখিনিক 1 বুলি প্ৰমাণ কৰিম ওকে তো চোৱা tan 48 ডিগ্ৰী আৰু tan 42 ডিগ্ৰী এই দুয়োটা আমি কি কৰিম একেলগে লৈ আনিম
চোৱা একেলগে লৈ আনিলে কি হ'ব ইয়াতে চোৱাচোন যে tan 48 ডিগ্ৰী আৰু tan 42 ডিগ্ৰী ঠিক একেদৰে আমি tan 23 আৰু tan 67 একেলগে লৈ আনিম tan 23 ডিগ্ৰী আৰু tan 67 ডিগ্ৰী এই দুটা আমি কি কৰিলো একলগ লৈ আনিম ওকে একেলগে কিয় লৈ আনিলো এতিয়া গম পাবা এতিয়া চোৱা tan 48 যেটো আছে এই tan 48 টোক আমি কেনেকৈ লিখিব পাৰো চোৱাচোন যে tan 90 মাইনাস চোৱা 90 ৰ পৰা 48 মাইনাস কৰা 10 ৰ পৰা 8 গলে 2 8 ৰ পৰা 4 গলে 4 মানে কিমান tan 90 মাইনাস 42 আমি লিখিব পাৰো নাই আৰু লগত কি আছে tan 42 ডিগ্ৰী ওকে তো এনেকৈ হৈছে নেক্সট চোৱা tan 23 ডিগ্ৰী টো আমি কেনেকৈ লিখিব পাৰো tan চোৱা 90 ৰ পৰা 23 মাইনাস কৰা 10 ৰ পৰা 3 গলে 7 আৰু 8 ৰ পৰা 2 গলে 6 অৰ্থাৎ কিমান 67 ডিগ্ৰী গতিকে আমি কেনেকৈ লিখিব পাৰো tan 90 মাইনাস 67 ডিগ্ৰী হয় নহয় tan 90 minus 60 degree আৰু লগত কিমান থাকিব যে tan 67 degree tan 67 degree এনেকৈ থাকিব ওকে তো এতিয়া চোৱা যে tan 90 minus 42 degree মানে কিমান যে cot 42 degree হয় নহয় কাৰণ 90 minus a tan 90 minus a মানে কিমান cot a তো cot 42 degree cot a মানে কিমান 42 degree তো cot 42 degree আৰু লগত কি আছে tan 42 degree আৰু লগত কিমান আছে tan 90 minus 67 মানে tan 90 minus a মানে কিমান cot a তো cot a মানে কিমান 67 ডিগ্ৰী আৰু লগত কি আছে tan 67 ডিগ্ৰী tan 67 ডিগ্ৰী তো এটা সব cot 42 ডিগ্ৰী আমি কেনেকৈ লিখিব পাৰো 1/tan 42 আমি লিখিব পাৰো নাই 1/tan 42 আমি লিখিব পাৰো আৰু লগত কি আছে tan 42 ডিগ্ৰী ওকে ঠিক একেদৰে আমি ইফালে কেনেকৈ লিখিব পাৰো যে cot 67 ডিগ্ৰী cot 67 ডিগ্ৰীটোক আমি কেনেকৈ লিখিব পাৰো 1/tan 67 বুলি আমি লিখিব পাৰো ইনটু tan 67 ডিগ্ৰী ইনটু tan 67 ডিগ্ৰী তো সো এটোৰ তলত 1 আছে এটোৰ তলতো 1 আছে ওপৰৰ tan 42 তলৰ tan 42 কটা যাব ওপৰৰ tan 67 তলৰ tan 67 কটা যাব তো ইফালে থাকিব কিমান 1 থাকিব আৰু সিফালেও কিমান থাকিব 1 তো 1 1 গুণে কিমান 1 1 গুণে কিমান 1 তো চোন আমাৰ ইফালে কি আছিলে লেফট হ্যান্ড সাইড আমি লৈছিলো রাইট হ্যান্ড সাইড 1 বুলি আমি প্রমাণ কৰিম বুলি কৈছিলো তো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হল না নাই মানে 1 মানে কি রাইট হ্যান্ড সাইড তো এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু কিমান হ'ব রাইট হ্যান্ড সাইড আৰু আমাৰ 2 আর 1 নম্বৰটোৰ সমাধান হৈ গল ঠিক আছে তো তোমালোকে ধুনীয়াকৈ পাতি লোৱা এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম ঠিক আছে তো 2 নম্বৰটো আমাক কৈছে যে cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী minus sin 38 ডিগ্ৰী sin 52 ডিগ্ৰী এটো আমি প্রমাণ কৰিব লাগে ইকুয়াল টু 0 তো আমি কি কৰিম ফার্স্ট লেফট হ্যান্ড সাইড লম তো লেফট হ্যান্ড সাইড কিমান আছে cos 38 ডিগ্ৰী চোৱা যে cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী minus sin 38 ডিগ্ৰী আৰু কিমান sin 52 ডিগ্ৰী ওকে তো এতিয়া চোৱা cos 38 টো আমি কেনেকৈ লিখিব পাৰিম cos 38 টো যে cos 90 ৰ পৰা 38 গলে কিমান 10 ৰ পৰা 8 গলে 2 ইফালে আছে তোমাৰ 8 8 ৰ পৰা 3 গলে 5 তো কিমান হ'ব cos 90 minus 52 cos 90 minus 90 ডিগ্ৰী minus 52 ডিগ্ৰী ইনটু লগত কি আছে cos 52 ডিগ্ৰী তো cos 52 ডিগ্ৰীটোক আমি কেনেকৈ লিখিব পাৰিম যে cos 90 minus চোৱা 90 ৰ পৰা 52 10 ৰ পৰা 2 গলে 8 ইফালে 8 ৰ পৰা 5 গলে কিমান 3 তো কিমান হ'ব যে 90 minus 38 ডিগ্ৰী ওকে তো সিফালে কিমান আছে minus sin 38 ডিগ্ৰী আৰু কি আছে sin 52 ডিগ্ৰী ওকে তো এতিয়া চোৱা cos 90 minus a তো cos 90 minus a মানে কিমান হ'ব sin a তো sin a মানে কিমান sin 52 ডিগ্ৰী তো sin 52 ডিগ্ৰী আৰু ইফালে cos 90 minus a মানে কিমান হ'ব যে cos 90 minus a মানে cos a cos 90 minus a মানে কিমান হ'ব sin a হয় নহয় সৰি sin a মানে কিমান 38 ডিগ্ৰী তো sin 52 আৰু sin 38 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী আৰু সিফালে sin 52 ডিগ্ৰী ওকে তো এতিয়া sin 52 sin 38 ভালকে চোৱা আৰু সিফালে মাইনাসৰ sin 38 sin 52 তো প্লাসৰ আৰু মাইনাসৰ দুটা কি হৈ যাব কেনসেল হৈ কিমান থাকিব 0 থাকিব তো 0 মানে আমি কিমান পাইছিলো ইফালে রাইট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইড প্রমাণ কৰি কি পালো রাইট হ্যান্ড সাইড এটাকে লিখি দিবা যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড ওকে তো আমার 2 নম্বরটো সমাধান হৈ গল
আমাৰ 2 ৰ আটাইকেইটা হৈ গ'ল। এতিয়া আমি নেক্সট কৰিম 3 নম্বৰ কুৱেশ্যনটো। ওকে, তো চাই থাকা। তো কুৱেশ্যন নং 3 আমাক কি কৈছে যে যদি tan 2a ইকুৱেল টু cot a minus 18 ডিগ্ৰী, য'ত 2a সূক্ষ্ম কোণ, তেন্তে আমি কি কৰিব লাগে, a ৰ মান নিৰ্ণয় কৰিব লাগে। ওকে, তো চোৱা আমাক যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্ট পাতি ল'ম। তো আমাক কি দিয়া আছে যে tan 2a, আমাক দিয়া আছে tan 2a ইকুৱেল টু কিমান দিয়া আছে যে cot a minus 18 ডিগ্ৰী আমাক দিয়া আছে। ওকে, তো তেতিয়াহ'লে চোৱা যেহেতু tan 2a ইকুৱেল টু cot a minus 18, গতিকে tan 2a টোক আমি কেনেকৈ লিখিব পাৰো যে cot 90 minus 2a বুলি আমি লিখিব পাৰো, হয় নহয়? যেহেতু cot 90 minus a মানে কিমান, tan a, তো tan a মানে কিমান ইয়াতে 2a ইকুৱেল টু cot কিমান হ'ব a minus 18 ডিগ্ৰী, তো cot 90 minus 2a ইকুৱেল টু cot a minus 18, তো cot কটা যাব, থাকিব কিমান এতেকে 90 ডিগ্ৰী minus 2a ইকুৱেল টু a minus 18 ডিগ্ৰী, হয় নে নহয়? তো তেতিয়াহ'লে কিমান হ'ব চোৱা যে 90 ডিগ্ৰী আৰু এতিয়া 90 ডিগ্ৰী minus 2a ইকুৱেল টু a minus 18। এতিয়া আমি কি কৰিম, এই minus 18 টো ইফালে আনিলে কি হ'ব, প্লাছৰ 18 হৈ যাব, আৰু ইফালে মাইনাছৰ 2a গৈ সিফালে কি হ'ব, প্লাছৰ 2a হ'ব, হয় নে নহয়? তো কিমান হ'ব চোৱা যে 90 ৰ লগত 18 যোগ কৰা, 8 9 1 10, অৰ্থাৎ কিমান হ'ব 108। এটা a আৰু দুটা a কেইটা হ'ব, তিনিটা a, হয় নহয়? তো a ৰ লগত 3 কি হৈ আছে, পূৰণ হৈ আছে, ইফালে আহি কি হ'ব, হৰণ হ'ব। তো চোৱা 3 এ 10 কেইবাৰ, 3 বাৰ, 3 3 গুণ 9, 1 বাকী আছে 18, 3 18 কেইবাৰ 6 বাৰ, তো কিমান হ'ব 36। চোৱা আকৌ 3 এ 10 3 বাৰ, 3 3 গুণ 9, 1 বাকী আছে 18 হ'ব, 3 এ 18 কেইবাৰ 6 বাৰ, অৰ্থাৎ এৰ মান কিমান হ'ব 36 হ'ব। অৰ্থাৎ এতেকে a ইকুৱেল টু কিমান 36 ডিগ্ৰী। ঠিক আছে, সো আমাক কুৱেশ্যনটোত কি কৈছিলে, তেন্তে এৰ মান কিমান হ'ব, এতেকে এৰ মান 36 ডিগ্ৰী, আৰু এইটো হৈ যাব আমাৰ 3 নম্বৰ কুৱেশ্যনটোৰ সমাধান। ঠিক আছে, সো তোমালোকে ধুনীয়াকে পাতি লোৱা। তো এতিয়া 4 নম্বৰ কুৱেশ্যন চোৱা যে যদি tan a ইকুৱেল টু cot b, প্ৰমাণ কৰা যে a প্লাছ b ইকুৱেল টু 90। তো আমাক কি দিয়া আছে, tan a ইকুৱেল টু কি দিয়া আছে, cot b। তো এতিয়া চোৱা tan a ইকুৱেল টু cot b দিয়া আছে, a প্লাছ b ইকুৱেল টু 90 বুলি প্ৰমাণ কৰিব লাগে। তো চোৱা যে tan a ইকুৱেল টু cot b, তো cot b এটা আমাক দিয়া আছে, হয় নহয়? তো চোৱা tan a ইকুৱেল টু cot b টোক আমি কেনেকৈ লিখিব পাৰো যে tan 90 মাইনাছ b বুলি আমি লিখিব পাৰো, হয় নহয়? 90 ডিগ্ৰী মাইনাছ b মানে tan 90 মাইনাছ a মানে কিমান হ'ব, cot a মানে কিমান b, হয় নে নহয়? তো tan a ইকুৱেল টু tan 90 মাইনাছ b। তেতিয়া চোৱা tan কটা যাব, থাকিব কিমান a ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী মাইনাছ b, হয় নহয়? তো চোৱা ইফালৰ মাইনাছৰ b যদি ইফালে যদি আনো কি হ'ব, প্লাছৰ b হ'ব, অৰ্থাৎ a প্লাছ b ইকুৱেল টু কিমান হৈ যাব 90 ডিগ্ৰী হৈ যাব। তো চোৱা একেবাৰতে প্ৰমাণ হৈ গ'ল, আমাক প্ৰমাণ কৰিব দিছিলে a প্লাছ b ইকুৱেল টু 90 ডিগ্ৰী, পাইছেনে? দুই খাটিত অংক হৈ গ'ল। তো এইটো হৈ গ'ল আমাৰ 4 নম্বৰ কুৱেশ্যনটোৰ সমাধান। ওকে, সো এতিয়া আমি নেক্সট কৰিম চোৱা 5 নম্বৰ কুৱেশ্যনটো, এইটো পাতি লোৱা ধুনীয়াকে। তো এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে, যদি sec 4a ইকুৱেল টু cosec a minus 20 ডিগ্ৰী, য'ত 4a সূক্ষ্ম কোণ, তেন্তে আমি কি কৰিব লাগে, এৰ মান আমি নিৰ্ণয় কৰিব লাগে। তো চোৱা আমাক দিয়া আছে, চোৱা যিখিনি দিয়া আছে চাবা একেবাৰে ইজি দিয়া আছে, sec 4a ইকুৱেল টু কিমান cosec a minus 20 ডিগ্ৰী, cosec a minus 20 ডিগ্ৰী আমাক দিয়া আছে। তো এতিয়া sec 4a টো আমি কেনেকৈ লিখিব পাৰিম, sec টো কিহৰ উল্টা, sec আৰু কি আছে cosec ইণ্টাৰ ৰিলেটেড, হয় নে নহয়? তো sec টো আমি কেনেকৈ লিখিব পাৰো যে cosec 90 ডিগ্ৰী মাইনাছ 4a বুলি আমি লিখিব পাৰো, হয় নে নহয়? আৰু সিফালে কিমান আছে যে cosec a minus 20 ডিগ্ৰী, চাইছেনে? একেবাৰে ইজি, এইখিনি বস্তু অকমান তোমালোকে জাষ্ট মনোযোগ দিলে আহি যাব। তো cosec কি হৈ যাব, কেনচেল হৈ যাব, কেনচেল হৈ গ'লে কি থাকিব 90 ডিগ্ৰী মাইনাছ 4a ইকুৱেল টু কিমান হ'ব a minus 20 ডিগ্ৰী। তো চোৱা 90 ডিগ্ৰী ইফালৰ মাইনাছৰ 20 ইফালে আহি কি হ'ব প্লাছৰ 20 ইকুৱেল টু a মাইনাছৰ 4a কি হ'ব 4a, 90 প্লাছ 20 কিমান হ'ব 110, 110 ইকুৱেল টু 4a আৰু এটা a, কেইটা a হ'ব 5টা a।
তো এর লগত 5 কি হৈ আছে পূৰণ হৈ আছে ইফালে কি হ'ব হৰণ হ'ব তো সব 5 এ 11 কেবাৰ দুইবাৰ 5 দুগুণ 10 এক বাকি আছে 11 আকৌ এই একেকৈ শূন্যক লগ ধৰিব 5 এ 10 আকৌ কেবাৰ দুইবাৰ তো মানে এতেকে এর মান কিমান হ'ব এতেকে এর মান হ'ব 22 ডিগ্ৰী এর মান কিমান হৈ যাব 22 ডিগ্ৰী তো আমাক এটুৱে উলাব দিছিলে আমাক কৈছিলে যে এর মান এতেকে এর মান 22 ডিগ্ৰী এটু হৈ যাব আমাৰ 5 নম্বৰ কোৱেশ্চনটোৰ সমাধান তো তোমালোকে পাতি লোৱা এতিয়া আমি নেক্সটটো কৰিম 6 নম্বৰটো ওকে ভিডিওটো পজ কৰি তোমালোকে পাতি লোৱা তো 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যে যদি এ বি আৰু সি কোনকেইটা এবিসি ত্ৰিভুজৰ অন্তকোণ হয় তেন্তে দেখুৱা যে sin b plus c by t b plus c by 2 equal to cos a by 2 এটা আমি প্ৰমাণ কৰিব লাগে তো চোৱা আমি কি কৰিম যে ত্ৰিভুজ এবিসি যদি আমি ধৰি লও তেতিয়ালে ত্ৰিভুজ এবিসিৰ তিনিটা কোণ কিমান হ'ব চোৱা যদি আমি ত্ৰিভুজ এবিসি যদি ইয়াতে ধৰি লও তেতিয়ালে তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি হয় নে নহয় তো ত্ৰিভুজ এবিসি আমি যদি ধৰি লও ত্রিভুজ এবিসি এঙ্গেল এ প্লাস এঙ্গেল বি প্লাস এঙ্গেল সি মানে আটাইকেইটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণ ত্ৰিভুজৰ কোণৰ সমষ্টি তো চোৱা ইয়াতে যদি আমি কি কৰো যে এ প্লাস বি প্লাস সি ইকুয়াল টু কিমান 180 ডিগ্ৰী বুলি আমি ধৰিছো হয় নে নহয় তো 180 ডিগ্ৰী বুলি ধৰিছো এতিয়া আমি কি কৰিম দুই পক্ষত যদি 2 ৰে যদি হৰণ যদি আমি কৰি দিও ভালকে মনোযোগৰে চোৱা যদি a plus b plus c by 2 আৰু হিফালে যদি 180 by 2 যদি কৰো কিয় কৰিছো কাৰণ দুই পক্ষক 2 ৰে হৰণ কৰি তো দুই পক্ষক আমি কি কৰিছো 2 ৰে হৰণ কৰিছো তো 2 ৰে হৰণ কৰিলে কিমান হ'ব যে a plus b plus c ডিভাইড বাই 2 আৰু হিফালে কিমান হ'ব 90 ডিগ্ৰী হৈ যাব কাৰণ 2 এ 18ক 9 বাৰ আৰু লগত 0 হয় নহয় a plus b plus c by 2 equal to 90 ডিগ্ৰী তো এতিয়া চোৱা ইয়াতে কি হ'ব আমি এনেকে লিখিব পাৰিম যে a by 2 plus b plus c by 2 আমি এনেকে লিখিব পাৰিম হয় নহয় আমি এটো আতৰাই দিছো এনেকে দি দিছো ওকে মানে অটোমেটিক এটো হ'ব যে 2 2 লখাগু 2 পিছত অটোমেটিক তেনেকৈ হ'ব হয় নহয় তো এতিয়া চোৱা a by 2 plus b by c equal to b by c plus b plus c by 2 equal to 90 তেতিয়া আমি a by 2 টো হিফালে লৈ যাম 90 ৰ হিফালে লৈ যাম তো ইফালে থাকিব কি b plus c by 2 equal to কিমান 90 minus a by 2 90 minus কি 90 ডিগ্ৰী minus a by 2 এনেকে থাকিব হয় নে নহয় তো এতিয়া চোৱা b plus c by 2 equal to 90 minus a by 2 এতিয়া আমি যদি উভয় পক্ষত যদি sin যদি আমি খজাই লগাই দিও তো কি হ'ব sin b plus c by 2 equal to sin 90 ডিগ্ৰী minus a by 2 কিয় লগাইছো sin ইয়াতে লিখি দিবা যে উভয় পক্ষত কি কৰিছো sin লৈ আমি উভয় পক্ষত কি কৰিছো sin লগাইছো ওকে তো sin b plus c চোৱা যে sin b plus c by 2 এটা চোন sin 90 minus a কি হ'ব cos a তো cos a মানে কি যে a by 2 তো cos কি হ'ব a by 2 কিয় কাৰণ তোমালোকে পাইছাই যে sin 90 minus a মানে কিমান cos a তো চোৱাচোন আমাক যেটো প্ৰমাণ কৰিব দিছিল আমি হেতু পাইছো নে নাই চোৱা আমাক প্ৰমাণ কৰিব দিছিল sin b plus c equal to cos a by 2 তো আমাৰ প্ৰমাণিত হৈ গল তাছনে কিমান ইজি তোমালোকে জাস্ট কি কৰিব লাগে স্টেপ বাই স্টেপ অংকটো কৰি যাব লাগে তো ফাৰ্স্ট আমি কি কৰিছো ত্ৰিভুজ এবিসি ধৰি লৈছো যত ত্ৰিভুজৰ প্ৰত্যেকটো কোণ কি আমি 90 ডিগ্ৰী বুলি পাইছো তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় নাই প্ৰত্যেকটো কোণ নহয় ত্ৰিভুজৰ প্ৰতিটো মানে তিনিটা কোণ মিলি কিমান পাইছো আমি 180 ডিগ্ৰী বুলি পাইছিলো তো প্ৰতিটো কোণক আমি কি কৰিছো 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি তো আমি কি কৰিছো দুই পক্ষক 2 ৰে হৰণ কৰি পিছত আমি কি কৰিছো এই a by 2 এনেকে ৰাখি b plus c হিফালে লৈ গৈছো কাৰণ আমাক প্ৰমাণ কৰিব দিছে এইটো তো আমি উভয় পক্ষত কি কৰিছো sin লগাই দিছো তো এইটো একদম ইজি মেথড যেটো এইটো তো তোমালোকে এইটোৱে ভালকৈ শিকিবা এই নিয়মটো একেবাৰে ইজি তো বেলেগ নিয়মে কৰিব পাৰি কিন্তু বেলেগ নিয়মটো অকমান পাক হৈ যায় কিন্তু এইটো ইজি আছে ওকে সো এতিয়া আমি নেক্সট অংকটো কৰিম চোৱা তো এইটো আছিল আমাৰ 6 ৰ 1 নম্বৰটোৰ সমাধান এতিয়া আমি নেক্সট কি কৰিম 6 ৰ 2 নম্বৰটো কৰিম চোৱা তো 6 ৰ 2 নম্বৰটো আমাক কি দিছে যদি ত্ৰিভুজ ABC অন্তঃকোণ ABC হয় প্ৰমাণ কৰা যে tan b plus c by 2 equal to cot a by 2 তো 6 ৰ 2টো আমি এনেকে কৰিব পাৰিম ত্ৰিভুজ ABC যদি আমি লও তেতিয়ালে ত্ৰিভুজ ABC a plus b plus c আটাইকেইটা মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব
তো আমি যদি বি প্লাছ চি যদি ইফালে ৰাখো তেতিয়াহ'লে কিমান হ'ব 180 ডিগ্ৰী মাইনাছ এ হ'ব হয় নহয় তো এতিয়া আমি কি কৰিম লেফট হেণ্ড সাইড ল'ম তো লেফট হেণ্ড সাইডত আমি কি কৰিম 10 যদি আমি যদি একলগ কৰি দিওঁ 10 একলগ কৰি দিলে কি হ'ব 10 বি প্লাছ চি হ'ব হয় নে নহয় তো ইকুৱেল টু 10 কি হ'ব চোৱা বি প্লাছ চি তো বি প্লাছ চি মানে কিমান বি প্লাছ চি মানে কিমান যে 180 ডিগ্ৰী মাইনাছ এ হয় নে নহয় তো আমি এই লেফট হেণ্ড সাইডটো লৈছো চোৱা যে 10 বি প্লাছ চি ডিভাইড বাই কিমান হ'ব 2 হয় নে নহয় 10 বি প্লাছ চি বাই 2 ইকুৱেল টু কট এ বাই 2 বুলি আমি প্ৰমাণ কৰিম এতিয়া চোৱা 10 বি প্লাছ চি তো বি প্লাছ চি মানে কিমান 180 মাইনাছ এ গতিকে ওপৰত পাতিম 180 মাইনাছ এ ডিভাইড বাই 2 ওকে সো এতিয়া চোৱা 10 180 মাইনাছ এ ডিভাইড বাই 2 মানে কিমান হ'ব চোৱা 10 আমি এইটো এনেকৈ লিখিব পাৰোঁ নাই যে 180 বাই 2 আকৌ আমি এনেকৈ লিখিব পাৰোঁ যে এ বাই 2 এনেকৈ লিখিব পাৰোঁ তো এতিয়া 10 দুয়ে 18ক 9 বাৰ আৰু লগত 0 মানে 90 ডিগ্ৰী মাইনাছ এ বাই 2 হ'ব হয় নহয় তো 10 90 মাইনাছ এ মানে কিমান হ'ব কট এ তো কট এ মানে কিমান এ বাই 2 চোৱাচোন ৰাইট হেণ্ড সাইড মিলিছে নাই ৰাইট হেণ্ড সাইড কি আছে এইটো কট এ বাই 2 তো এইটো কট এ বাই 2 ইকুৱেল টু কিমান ৰাইট হেণ্ড সাইড তো এতেকে লেফট হেণ্ড সাইড ইকুৱেল টু এতেকে 10 বি প্লাছ চি বাই 2 ইকুৱেল টু কট এ বাই 2 এইটো আমাৰ প্ৰমাণিত হৈ গ'ল ওকে তো এইটো ধুনীয়াকৈ তোমালোকে পাতি লোৱা অকণমান তোমালোকে মনোযোগ দিলে এইখিনি আহি যাব ওকে তো এতিয়া আমি নেক্সটটো কৰিম চোৱা তো এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটো কৰিম 7 নম্বৰ কুৱেশ্যন আমাক কি দি আছে যে sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী 0 আৰু 45 ডিগ্ৰী মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে আমি কি কৰিব লাগে প্ৰকাশ কৰিব লাগে তো আমাক কিমান কি দিয়া আছে যে sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী তো এতিয়া চোৱা এইটো আমি কেনেকৈ লিখিব পাৰিম যে sin 67ক আমি কেনেকৈ লিখিব পাৰিম যে 90 মাইনাছ 23 বুলি লিখিব পাৰিম 90ৰ পৰা 23 গ'লে 67 প্লাছ cos 75ক আমি কেনেকৈ লিখিব পাৰিম যে 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী বুলি আমি লিখিব পাৰিম তো sin 90 মাইনাছ 23 মানে কিমান হ'ব cos 23 ডিগ্ৰী cos 23 ডিগ্ৰী প্লাছ cos 90 মাইনাছ 15 ডিগ্ৰী আমি কেনেকৈ লিখিব পাৰিম sin 15 ডিগ্ৰী বুলি আমি লিখিব পাৰিম হয় নহয় তো চোৱা যে sin 23 ডিগ্ৰী প্লাছ cos 23 ডিগ্ৰী প্লাছ sin 15 ডিগ্ৰী তো এইটো হ'ল আমাৰ এনসাৰ কাৰণ 0 আৰু 45 ডিগ্ৰী মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে আমাক প্ৰকাশ কৰিব দিছিল আৰু এইটো হৈ যাব 7 নম্বৰ কুৱেশ্যনটোৰ সমাধান ওকে তো এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যন আমাক কি কৈছে 8ৰ 1 আমাক কৈছে যে যদি sec 5 থিটা ইকুৱেল টু cosec থিটা মাইনাছ 36 য'ত থিটা এটা সূক্ষ্ম কোণ তেন্তে আমি কি কৰিব লাগে থিটাৰ মান উলিয়াব লাগে তো চোৱা আমাক দিয়া আছে যে sec 5 থিটা ইকুৱেল টু কিমান দিয়া আছে cosec থিটা মাইনাছ 36 এইটো আমাক দিয়া আছে ওকে তো চোৱা sec 5 থিটা এইটো আমি কেনেকৈ লিখিব পাৰিম যে cosec 90 মাইনাছ 5 থিটা বুলি আমি লিখিব পাৰিম হয় নে নহয় আৰু ইফালে কি আছে cosec ইফালে আমাক দিয়া আছে cosec থিটা মাইনাছ 36 ডিগ্ৰী ওকে তো তেতিয়াহ'লে কিমান হ'ব চোৱাচোন cosec cosec কটা যাব থাকিব কিমান 90 মাইনাছ 5 থিটা ইকুৱেল টু থিটা মাইনাছ 36 ডিগ্ৰী থিটা মাইনাছ 36 ডিগ্ৰী তো ইফালে চোৱা যে 90 আৰু সিফালৰ মাইনাছৰ 36 ইফালে আহিলে কি হ'ব প্লাছৰ 36 ডিগ্ৰী হয় নে নহয় ইকুৱেল টু কিমান হ'ব থিটা প্লাছ 5 থিটা ওকে তো 90 ৰ লগত 36 প্লাছ কৰা 6 আৰু 9 দিনে কিমান 12 তো কিমান হ'ব 126 ডিগ্ৰী ইকুৱেল টু 5 থিটা আৰু থিটা কিমানটা হ'ব 6টা থিটা হ'ব তো থিটাৰ লগত 6 কি হৈ আছে পূৰণ হৈ আছে ইফালে আহি কি হ'ব হৰণ হ'ব ইকুৱেল টু কিমান থিটা 6 12ক কেইবাৰ 2 বাৰ আৰু 6 6ক কেইবাৰ একবাৰ মানে এতেকে থিটা কিমান হ'ব 21 ডিগ্ৰী হৈ যাব ওকে আৰু এইটো হৈ যাব আমাৰ এনসাৰ আমাক যেহেতু থিটাৰ মান উলিয়াব দিছে গতিকে থিটাৰ মান আমি উলিয়ালো এতিয়া আমি নেক্সট 8ৰ 2 নম্বৰটো কৰিম চোৱা তো 8ৰ 2 আমাক কি দি আছে চোৱা যে যদি sin a ইকুৱেল টু cos 33 ডিগ্ৰী য'ত এংগল a 90 ডিগ্ৰীতকৈ সৰু তেন্তে আমি কি কৰিব লাগে এৰ মান উলিয়াব লাগে তো আমাক দিয়া আছে sin a ইকুৱেল টু কিমান cos 33 ডিগ্ৰী বুলি আমাক দিয়া আছে ওকে তো এইটো আমি কেনেকৈ লিখিব পাৰিম sin a মানে কিমান sin a মানে আমি cos 90 মাইনাছ a বুলি লিখিব পাৰিম হয় নহয় ইকুৱেল টু কিমান cos 33 ডিগ্ৰী তো cos 90 মাইনাছ a সিফালে cos 33 ডিগ্ৰী তো দুয়োটা কি হৈ যাব কেনচেল হ'ব থাকিব কিমান 90 মাইনাছ a ইকুৱেল টু কিমান 33 ডিগ্ৰী তো 90 আৰু ইফালে কি হ'ব মাইনাছ প্লাছৰ 33 আহিলে কি হ'ব মাইনাছৰ 33
ইফালৰ মাইনাছ এ সিফালে গ'লে কি হ'ব প্লাছৰ এ হৈ যাব। তো 90 ৰ পৰা 33 মাইনাছ কৰা, 10 ৰ পৰা 3 গ'লে 7 আৰু ইফালে 8 ৰ পৰা 3 গ'লে 5, মানে কিমান হ'ব 57 ডিগ্ৰী। তো এংগেল এৰ মান কিমান হৈ যাব 57 ডিগ্ৰী। এ ইকুৱেল টু 57 ডিগ্ৰী, এইটো হৈ যাব আমাৰ 8ৰ 2 নম্বৰৰ সমাধান। পাতি লোৱা। এতিয়া আমি নেক্সট 8ৰ 3 নম্বৰটো কৰিম, চোৱা। তো 8ৰ 3 আমাক কি কৈছে চোৱা, যে sin 2a ইকুৱেল টু cos a প্লাছ 15 ডিগ্ৰী, য'ত 2a 90 ডিগ্ৰীতকৈ সৰু। তো আমি কি কৰিব লাগে, এৰ মান উলিয়াব লাগে। অ'কে, তো এইটো ইজি। sin 2a টোক আমি কেনেকৈ লিখিব পাৰিম, যে cos 90 ডিগ্ৰী মাইনাছ 2a বুলি আমি লিখিব পাৰিম। ইকুৱেল টু কি আছে, cos a প্লাছ 15 ডিগ্ৰী এনেকৈ আছে, হয় নহয়? তো cos cos কটা যাব, থাকিব কিমান 90 মাইনাছ 2a ইকুৱেল টু a প্লাছ 15 এনেকৈ থাকিব। তো কি হ'ব 90 ইফালৰ প্লাছৰ 15 ইফালে আহিলে কি হ'ব মাইনাছৰ 15, এ মাইনাছৰ 2a টো সিফালে গ'লে কি হ'ব প্লাছৰ 2a হ'ব। তো 90 ৰ পৰা 15 মাইনাছ কৰা, 10 ৰ পৰা 5 গ'লে 5, 8 ৰ পৰা 1 গ'লে 7, মানে কিমান হ'ব 75 ডিগ্ৰী ইকুৱেল টু 3a। তো এৰ লগত 3 কি হৈ আছে, পূৰণ হৈ আছে, ইফালে আহি কি হ'ব হৰণ হ'ব। তো 3 7ক কেইবাৰ 2 বাৰ, 3 2 6, 1 বাকী আছে 15ক 5 বাৰ, মানে এৰ মান কিমান হ'ব, যে 25 ডিগ্ৰী হ'ব। অ'কে, বুজি পাইছা? তো আমাৰ 3 নম্বৰটো হ'ল। এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম। তো চোৱা, 4 নম্বৰটো আমাক দিয়া আছে sin 3x প্লাছ 10 ইকুৱেল টু cos x প্লাছ 24 এনেকৈ আমাক দিয়া আছে। তো sin 3x প্লাছ 10 টো আমি কেনেকৈ লিখিব পাৰিম, যে cos 90 মাইনাছ a বুলি লিখিব পাৰিম। তো cos 90 মাইনাছ a মানে কিমান 3x প্লাছ 10, হয় নহয়? ইকুৱেল টু কিমান আছে cos x প্লাছ 24। তো cos cos কটা যাব, থাকিব কিমান, যে 90 মাইনাছ 3x মাইনাছ a প্লাছ a মাইনাছ 10 ইকুৱেল টু কিমান x প্লাছ 24। অ'কে, তো এতিয়া চোৱা, এতিয়া কিমান হ'ব, যে 90 মাইনাছ 10 কিমান হ'ব 80, হয় নহয়? ইমপ্লাইজ দিবা। তো 80 তাৰপিছত কি আছে মাইনাছ 3x, 80 মাইনাছ 3x ইকুৱেল টু কি আছে x প্লাছ 24, হয় নে নহয়? তো মানে কিমান হ'ব 80 সিফালৰ প্লাছৰ 24 ইফালে আহিলে মাইনাছৰ 24, ইফালৰ মাইনাছৰ 3x সিফালে গ'লে কি হ'ব প্লাছৰ 3x। তো 80 ৰ পৰা 24 গ'লে, 10 ৰ পৰা 4 গ'লে 6, 7 ৰ পৰা 2 গ'লে 5, মানে কিমান হ'ব 56 ইকুৱেল টু 4x। তো x ৰ লগত 4 কি হৈ আছে, পূৰণ হৈ আছে, ইফালে আহি কি হ'ব হৰণ হ'ব। তো 4 5ক একবাৰ, 4 1 গুণে 4, 2 বাকী আছে 24। তো ইয়াতে চোৱা, 4 5ক একবাৰ, 4 1 গুণে 4, 1 বাকী আছে 16। তো 4 16 কেইবাৰ 4 বাৰ, মানে x ৰ মান কিমান আহি গ'ল 16। x ৰ মান কিমান আহি গ'ল 14। আকৌ চোৱা 4 5ক একবাৰ, 4 1 গুণে 4, 1 বাকী আছে 6ক লগ ধৰিব 16, 4 16 কেইবাৰ 4 বাৰ, মানে x ৰ মান কিমান আহি গ'ল 14। তো এইটো হৈ গ'ল আমাৰ শেষৰটো, অৰ্থাৎ 8ৰ 4 নম্বৰটোৰ সমাধান। তো তোমালোকে ভালদৰে পাতি লোৱা। তো তোমালোকৰ এইটো আছিলে অনুশীলনী 8.3 ৰ শেষৰটি কুৱেশ্যন। তো তোমালোকৰ 8.3 একেবাৰে শেষ হ'ল। চ' আমি এতিয়া নেক্সট যিটো তোমালোকৰ অনুশীলনী 8.4 আছে, ইয়াৰ পৰৱৰ্তী অৰ্থাৎ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। চ' নেক্সট ভিডিঅ'টো তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে পাই যাবা। অ'কে, চ' আজিৰ ভিডিঅ'টো লাইক কৰি তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ। তো নেক্সট ভিডিঅ' তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা প্লেলিষ্টত পাই যাবা। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।